বন্ধুসকল আজি ৰাতিপুৱা এয়া দেখিছেনে ৰাতিপুৱা ধৰিছোঁ আৰু এইটো আনিছোঁ একদম গাঁৱৰ পৰা লোকেল তো ধুনীয়াকৈ কাটি মেলি আৰু আজি খানাটো হ'ব বঢ়িয়াকৈ দেখিছেনে দুটা মুৰ্গী তো বলক ইয়াক ফটাফট ৰেডি কৰি লওঁ বাহিৰত কটোৱাই আনোগৈ নিজে নাকাটো ধুনীয়াকৈ ড্ৰেছিং চেছিং কৰাই আনি বঢ়িয়াকৈ বনাই মেলি ইয়াক খাম আজি তো চাই থাকিব ভিডিঅ'টো ভাল লাগিব বন্ধুসকল আহি গ'লোঁ মুৰ্গী কটা দোকানলৈ দেখিছেনে এতিয়া দাদাই ধুনীয়াকৈ কাটি আছে ড্ৰেছিং কৰি আছে বন্ধুসকল আৰু এয়া মাংসটো একদম ধুনীয়াকৈ কটাই মেলি আনিলোঁ ইয়াত দেখিছে বঢ়িয়াকৈ এতিয়া ইয়াক ধুনীয়াকৈ বনাম আপোনালোকক গোটেইটো প্ৰচেছটো দেখাম চাই থাকিব এতিয়া ধুনীয়াকৈ ধুই মেলি লৈছোঁ এয়া বঢ়িয়াকৈ বন্ধুসকল এইফালে আমাৰ ইয়াত দিলে এতিয়া মায়ে ধুনীয়াকৈ মাংসটো মঠিলে আৰু আজি মায়ে বনাব স্পেচিয়েলি আৰু ইয়াতে দিলে আদা নহৰু পিঁয়াজ হালধি আৰু গৰম মছলা এইখিনি ধুনীয়াকৈ মেৰিনেশ্যন কৰি থৈছে আৰু এয়া কেৰাহী কাটি থৈছে বন্ধুসকল এতিয়া আলুখিনি হাফ ফ্ৰাই কৰিছে ইয়াত দেখিছে আলু দিছে এতিয়া এইখিনি হাফ ফ্ৰাই হ'ব বন্ধুসকল এতিয়া ইয়াতে দিব মায়ে পিঁয়াজটো দেখিছে পিঁয়াজটো দিছে পিঁয়াজটো দিছে অলপ ৰঙা হোৱালৈকে ভাজিব বন্ধুসকল দেখিছে পিঁয়াজ একদম পূৰা ৰঙা হৈছে এতিয়া ইয়াতে দিব আদা নহৰু দিব আৰু বিলাহী দিব এয়া বিলাহী দিলে আৰু এতিয়া দিলে এয়া আদা নহৰু বন্ধুসকল এইফালে প্ৰায় হৈ গৈছে আৰু এতিয়া দিব মায়ে ইয়াত মাংসটো এইটো দিলে মাংসটো আজি কেৰাহীখন সৰু হৈছে মাংস বেছি হৈছে বুজিছেনে বন্ধুসকল 10 মিনিটমান হ'ল এতিয়া চাওঁ উঠাইছে মায়ে এইফালে দেখিছে কি কালাৰ আহিছে এইফালে বৰ ধুনীয়া হৈছে বন্ধুসকল এইফালে দেখিছে মাংসৰ কালাৰ আৰু এইটো প্ৰায় অলমষ্ট হৈছেই এতিয়া ইয়াত লাহেকৈ পানী চানী দিব আৰু মাংসও সিজিছে ধুনীয়াকৈ এয়া চব এতিয়া ইয়াত লাহেকৈ অলপমান পানী দিব আৰু হৈ গ'ল বন্ধুসকল ফাইনেলি আমাৰ মাংস দেখিছেনে একদম ৰেডি ইয়াত ওপৰত দিছোঁ পিঁয়াজৰ পাত আৰু এতিয়া ডাইৰেক্ট লগ পাই আছোঁ আপোনালোকক ভাতৰ টেবুলত বন্ধুসকল আজি মোৰ দুপৰীয়া থালখন দেখিছেনে অকণমান বেলেগ ধৰণৰ আজি এইফালে পিঁয়াজ তিয়ঁহ বিলাহী পিঁয়াজৰ পাত এইফালে লোকেল মাংস আজি স্পেচিয়েল বনোৱা আৰু এইফালে জলকীয়া এক মুঠা এইখন মোৰ থালি নমস্কাৰ বন্ধুসকল আৰু আজি দুপৰীয়া থালখন দেখিছে ধুনীয়াকৈ সজাই লৈছোঁ আৰু ইয়াতে আছে এইফালে লোকেল মাংস মুৰ্গী মাংস এইফালে আছে তিয়ঁহ পিঁয়াজ জলকীয়া বিলাহী আৰু পিঁয়াজৰ পাত আৰু এইফালে মোৰ পানী তো একদম বঢ়িয়াকৈ আজি খানাটো ষ্টাৰ্ট কৰোঁ এখন ধুনীয়াকৈ লৈ লৈছোঁ থালিখন তো দেৰি নকৰোঁ ষ্টাৰ্ট কৰোঁ মাংসটো Bueno.
অ' মা নিমখটো দিয়াচোন। মা নিমখটো কম হ'ল, একো নাই মজা হৈছে। কেঁচা দিয়াটো খাব লাগে, বহুত ভাল। তো বন্ধুসকল, আজি দুপৰীয়া খানাটো এনেকৈ খতম কৰিলোঁ। অকণমান থাকিলে আৰু একো নাই, বাকী চব খতম। আকৌ এনেকুৱা এখন থালি লৈ আপোনালোকৰ মাজলৈ আহিম। যেতিয়ালৈকে আজিলৈ বাই বাই।